সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ গৌৰীপুৰ আলমগঞ্জ আঞ্চলিক সমিতিৰ জৰুৰী সাধাৰণ সভা অনুষ্ঠিত হয়। সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ আলমগঞ্জ আঞ্চলিক সমিতিৰ সভাপতি আজিজুল হক, সাধাৰণ সম্পাদক ইজাজ হাছান মণ্ডলৰ নেতৃত্বত এই জৰুৰী সভা অনুষ্ঠিত হয়। উল্লেখ্য যে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সভাপতি নুৰুল হকক আগন্তুক 4 তাৰিখে ধুবুৰীলৈ আদৰিবলৈ সাজু হৈছে আলমগঞ্জ আঞ্চলিক সমিতি। ইয়াৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন আঞ্চলিক সমিতিও কেন্দ্ৰীয় সভাপতিগৰাকীক আদৰিবলৈ প্ৰস্তুত হৈ পৰিছে। উক্ত সভাত উপস্থিত থাকে ঐতিহাসিক পানবাৰী মছজিদ পৰিচালনা সমিতিৰ সভাপতি নুৰ ইছলাম। আলমগঞ্জ আঞ্চলিক সমিতিৰ সভাপতি আজিজুল হকে মন্তব্য কৰে যে কেন্দ্ৰীয় সভাপতিগৰাকীক আদৰিবলৈ এই সভা অনুষ্ঠিত কৰাৰ লগতে আনন্দিত মুখ্য উপদেষ্টা শ্বাহ নৱাজ হুছেইনক দিয়াৰ বাবে প্ৰাক্তন সভাপতি শ্বাহ নৱাজ হুছেইনৰ কাম কাজৰ শলাগ লয়। আজি আমাৰ আলমগঞ্জ আঞ্চলিক সমিতিৰ জৰুৰী বৈঠক আলোচনা বিলোচনা হল যে আমাৰ আহা 4 ফেব্রুয়ারি আমার ধুবুৰী জেলাত আমার নবনির্বাচিত মাননীয় কেন্দ্রীয় সভাপতি নুৰুল হক ডাঙৰীয়া আৰু আমাৰ তাৰ সতীৰ্থসকল আৰু আমাৰ ধুবুৰী জেলাত মানে আহিব বুলি আমি শুনা পাইছোঁ। তাৰ কাৰণে আমাৰ আলমগঞ্জ আঞ্চলিকৰ সমিতিৰ তৰফৰ পৰা আমি এক্সিকিউটিভ এটা মিটিং দিছোঁ। আমাৰ আঞ্চলিকৰ যিখিনি আমাৰ কমিটিত আছোঁ সেইখিনি গোটেইকেইজন আমাৰ দেশী মানুহবিলাক মিটিং দিছোঁ। মিটিং দি পেলাই আমি বহুত আলোচনা বিলোচনা হ'ল। ইয়াতে এটা আমাৰ সবকে এটা ভাল খবৰ, আমাৰ ইমান দিনে আমাৰ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ আমাৰ নৱনিৰ্বাচিত মাননীয় শ্বাহ নৱাজ ডাঙৰীয়া সভাপতি আছিল। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতি গঠন হ'ল নতুনকৈ। যি হোক আমাৰ নতুনকৈ প্ৰেচিডেণ্ট হৈছে, সভাপতি হৈছে নুৰুল হক ডাঙৰীয়া আৰু আমাৰ দেশীৰ ভিতৰত আমাৰ কি কয় আমাৰ শ্বাহ নৱাজ ডাঙৰীয়াক নিৰ্বাচিত হৈছে। ধুবুৰীৰ পৰা অমৰ ফাৰুক শ্বেখৰ ৰিপৰ্ট, অসম আদিত্য।